Hi everyone, welcome to my YouTube channel. So আজিৰ এই ভিডিঅ'টোত লাভ আৰু লোকচানৰ ওপৰত আৰু কেইটামান নিউমেৰিকেল বেসড আমি প্ৰবলেম সলভ কৰিম। তো আজিৰ এই ভিডিঅ'টোত যেটো প্ৰথম প্ৰশ্ন আছে লাভ লোকচানৰ ওপৰত, এই প্ৰশ্নটো কি দিয়া আছে আমাৰ, যে প্ৰশ্নটো দিয়া আছে এজন দোকানীয়ে 40খন শাড়ী 2240 টকা বিক্ৰী কৰিলে আৰু 12% লাভ উপাৰ্জন কৰিলে। ঠিক আছে, যে কি আছে আমাৰ এজন দোকানী আছিল, কিমানখন শাড়ী বিক্ৰী কৰিছে, ই 40খন শাড়ী বিক্ৰী কৰিছে, কিমান টকাত বিক্ৰী কৰিছে 2240 টকা, অৰ্থাৎ 2240 रुपीसত বিক্ৰী কৰিছে আৰু লাভ কিমান উপাৰ্জন কৰিছে, লাভ উপাৰ্জন কৰিছে কিমান 12% লাভ উপাৰ্জন কৰিছে। তো আমাক এতিয়া কি উলিয়াব লাগে, প্ৰতিটো শাড়ীৰ ক্ৰয় মূল্য আমাক উলিয়াব লাগে। তো আমি প্ৰথমে কি কৰিম, 40খন শাড়ীৰে ক্ৰয় মূল্য উলিয়াম, তাৰ পিছত এটা শাড়ীৰ ক্ৰয় মূল্য উলিয়াই লম। আমার কি কি দিয়া আছে, আমার দিয়া আছে এসপি কিমান দিয়া আছে, এসপি দিয়া আছে আমার 2240। ঠিক আছে, আৰু লাভৰ পার্সেন্ট কিমান দিয়া আছে, আমার লাভৰ পার্সেন্ট আমার দিয়া আছে কিমান 12% আমার কি দিয়া আছে, লাভৰ পার্সেন্ট দিয়া আছে। ঠিক আছে, যদি আমি প্রথমে কি কৰিম 40খন শাড়ীৰ কি উলিয়াম, কিনা মূল্যটো উলিয়াই লম। কেনেকে উলিয়াম, শর্টকাট, যেহেতু আমার লাভ পার্সেন্ট দিয়া আছে, তো লাভ পার্সেন্ট বা লোকসান পার্সেন্ট কোশ্চেনত দিয়া থাকিলে শর্টকাটত কেনেকে কিনা মূল্য বা বিক্রি মূল্য উলিয়াব লাগে, তেনেকুৱা ধৰণৰ কোশ্চেন অলৰেডি আগৰ ভিডিঅ'ত আপলোড কৰা আছে। ঠিক আছে, তো ইয়াত আমি কি কৰিম, প্ৰথমে আমি সিপি2 উলিয়াই লম। সিপি2 কেনেকে উলিয়াম, যেহেতু লাভ পার্সেন্ট 12% আছে, তো আমি কি কৰিম 100 এর লগত 12 টো কি কৰি দিম, প্লাস কৰি দিম, দিয়াৰ পিছত এইটো ইয়াত তলত লিখিম। ঠিক আছে, ওপৰত কি লিখিম আমি 100 ইনটু কি দিম, আমাৰ যেটো এসপি দিয়া আছে সেইটো ইয়াত কি কৰি দিম আমি ইনটু কৰি দিম, এইটো কি হ'ব আমাৰ, এইটো হ'ব আমাৰ সিপি। ঠিক আছে, তেতিয়া আমি ইয়াত কি কৰিম, এইটো আমি 112 ৰে এইটো কি কৰি দিম, আমি ডিভাইড কৰি দিম, কিমান হ'ব ইয়াত, ইয়াত হ'ব আমাৰ কিমান 20 হ'ব। ঠিক আছে, তেতিয়া আমি এইটোৰে কি কৰি দিম, ইনটু কৰি দিম, ইনটু কৰি দিলে আমাৰ ইয়াত কিমান হ'ব 20 ইনটু 100 আমাৰ হ'ব 2000 रुपीस। তো আমাৰ কিমান সিপি কিমান হল, অৰ্থাৎ ক্ৰয় মূল্য আমাৰ কিমান ওলাই গল 2000 रुपीस। এইটো হল কি আমাৰ 40খনৰ সিপি, কিমান খনৰ সিপি 40খন শাড়ীৰ সিপি, আমাক উলিয়াব লাগে কেইখনৰ, এখন শাড়ীৰ সিপি আমাক উলিয়াব লাগে। তো আমি ইয়াত জাস্ট সিম্পলি কি কৰিম, এখন শাড়ীৰ যদি এখনৰ যদি সিপি উলিয়াব লাগে, এখনৰ সিপি উলিয়াবলৈ হলে আমি কি কৰিম 2000 ক জাস্ট 40 ৰে কি কৰি দিম, ডিভাইড কৰি দিম। ঠিক আছে, ডিভাইড কৰি দিলে আমাৰ ইয়াত কিমান হ'ব, 80 ক্যান্সেল, আমাৰ হৈ গল কিমান 50 रुपीस। ঠিক আছে, তো আমার এখন শাড়ীৰ মূল্য কিমান হল, ইয়াত আমার 50 रुपीस, অর্থাৎ 50 টাকা। আমার নেক্সট প্রশ্নটো কি দিয়া আছে, যে এটা রেডিও 680 টাকাত বেচিলে দোকানের কি হয় 120 টাকা লোকসান হয়, কি হয় ইয়াত দোকানের 120 টাকা লোকসান হয়। যদি 120 টাকা লাভ কৰিব বিচাৰে দোকানীজনে, তেতিয়াহলে এই রেডিওটোৰ কি বিক্রি মূল্য বা অর্থাৎ রেডিওটো কিমান টাকাত বেচিব লাগিব। ঠিক আছে, যে 680 টাকাত যদি বিক্রি কৰে তেতিয়াহলে লোকসান কিমান হয় 120 টাকা, অর্থাৎ 120 টাকা। এতিয়া যদি দোকানীজনে ভাবে যে মোক 120 টাকা আকৌ কি কৰিব লাগে, লোকসানৰ হলনি লাভ কৰিব লাগে, তেতিয়াহলে ৰেডিঅ'টো কিমান দামত বেচিব লাগিব। তো ইয়াত আমি প্ৰথমে কি কৰিম, যেতিয়া দোকানীজনে যেতিয়া 120 টাকা লোকসানত বেচিছিল, লোকসান কিমান আছিল 120, তেনে ক্ষেত্ৰত বেচা দাম আছিল কিমান 680। ঠিক আছে, তো এই ক্ষেত্ৰত যেতিয়া 120 টাকা আমাৰ লোকসান আছিল দোকানীজনৰ, তেতিয়া ইয়াৰ সিপি কিমান হ'ব, কিনা দাম কিমান হ'ব, তেনে ক্ষেত্ৰত ইয়াৰ কিনা দামটো হ'ব, যে যেতিয়া লোকসান হয় তেতিয়া কিনা দাম কেনেকে উলিয়ায়, বেচা দামৰ লগত জাস্ট লোকসানটো কি কৰি দিব লাগে, প্লাস কৰি দিলে হৈ গল। তো আমাৰ ইয়াত কি 680, ইয়াৰ লগত আমি জাস্ট কি কৰিম লোকসানটো প্লাস কৰি দিলো, কি ওলাই যাব সিপি2 ওলাই যাব। সিপি কিমান হ'ব আমাৰ ইয়াত 6, ইয়াত হ'ব আমাৰ 7 আৰু কিমান হ'ব আমাৰ 800 টাকা। ঠিক আছে, তো আমার কিনা দাম কিমান ওলাই গল, ক্রয় মূল্য 800 টাকা। এতিয়া কি কৈছে কোশ্চেনত, যে 120 টাকা কি কৰিব লাগে, এতিয়া দোকানীক লাভ কৰিব লাগে। ঠিক আছে, তো 120 টাকা যদি লাভ কৰিব লাগে তেতিয়া বেচা দাম কিমান হ'ব, তো তেনে ক্ষেত্ৰত আমাৰ বেচা দামটো হ'ব, তেতিয়া কি কৰিব লাগে, প্রফিট ইয়াৰ হ'ব লাগিব কিমান আমাৰ 120 টাকা। তো যদি প্রফিট 120 টাকা হ'ব লাগে, ঠিক আছে 120 रुपीस হ'ব লাগে, আৰু সিপি ইয়াৰ কিমান আছে 800 আছে, তো এনে ক্ষেত্ৰত ইয়াৰ এসপি কিমান হ'ব, তো এসপি হ'ব কিমান, এসপি হ'ব
যে সিপি প্লাস লাভ ঠিক আছে যদি লাভ দিয়ে আছে অর্থাৎ প্ৰশ্নত উল্লেখ কৰিছে যে 120 টকা লাভ হ'ব লাগিব তেনে ক্ষেত্ৰত আমি এসপি কেনেকৈ উলিয়াম প্ৰফিটৰ লগত অৰ্থাৎ লাভৰ লগত সিপি2 প্লাস কৰি দিম কিমান হ'ব আমাৰ ইয়াত হ'ব 920 টকা ঠিক আছে থাৰ্ড কোৱেশ্চনটো দিয়া আছে যে এজন মানুহে 7500 টকাত বস্তু এটা কিনি কি কৰিছে 750 টকা কি কৰে 750 টকা লাভ কৰে ঠিক আছে কি কৰিছে ইয়াত 750 টকা লাভ কৰে কিনিছিল কিমান দামত ইয়াত সিপি2 কিমান আছিল ইয়াত 7500 লাভ কিমান কৰিছে 750 ঠিক আছে এতিয়া কোশ্চেনত সুধিছে কি যে বস্তুটো যদি 8500 অর্থাৎ 8500 টাকাত বিক্রি করে তেতিয়া হলে ই কিমান টাকা অতিরিক্ত কি কইছে যে অতিরিক্ত লাভ হ'ব ঠিক আছে যে 7500 টাকাত কিনিছিল লাভ কিমান কৰিছিল 750 যেতিয়া বেচিছিল তো তেতিয়া ইয়াৰ SP2 কিমান হ'ব কিনিছিল 7500 অর্থাৎ 7500 বেচিছিল কিমান লাভত 750 টাকা লাভত বেচিছিল তেন্তে এসপি কিমান হ'ব সিপি প্লাস লাভ তো আমাৰ ইয়াত SP2 হ'ব সিপি প্লাস লাভ কিমান হ'ব ইয়াত আমাৰ ইয়াত হ'ব 8250 টাকা ঠিক আছে এইটো হল কি আমাৰ এসপি যেতিয়া কি আছিল 750 লাভ আছিল আকৌ কি উদিছে যে বস্তুটো কি কৰিছে 8500 টাকাত যদি বিক্রি কৰে এতিয়া যদি if SP যদি কিমান হয় SP যদি কি হয় 8500 টাকা হয় তো তেনে ক্ষেত্ৰত অতিরিক্ত লাভ কি হ'ব অতিরিক্ত লাভ হ'ব এইটোৰ পৰা জাস্ট আমাক কি কৰিব লাগিব এইটো মাইনাস কৰি দিব লাগিব ঠিক আছে আগৰ যেটো SP আছিল 8250 এইটো SP ৰ ক্ষেত্ৰত অৰ্থাৎ বিক্ৰী মূল্যৰ ক্ষেত্ৰত লাভ আছিল 750 তেতিয়া আমাৰ SP কিমান দি আছে 8500 ঠিক আছে ইয়াৰ ক্ষেত্ৰত লাভ কিমান হ'ব তো এইটোৰ পৰা এইটো জাস্ট মাইনাস কৰি দিলে হল তেতিয়া হলে কি আমাৰ অতিরিক্ত লাভটো ওলাব ঠিক আছে অতিরিক্ত লাভ আমাৰ অতিরিক্ত লাভ হ'ব কিমান 8500 মাইনাস 8250 এইটো কিমান হ'ব আমাৰ 250 টাকা ঠিক আছে অর্থাৎ 8250 টাকাত যদি বিক্রি কৰে তেতিয়া লাভ কিমান হয় লাভ হয় তেতিয়া 750 তেতিয়া যদি 8500 টাকাত বিক্রি কৰে তেতিয়া আমাৰ লাভটো কিমান হ'ব তেতিয়া আমাৰ লাভটো মুঠ লাভ এটো কিন্তু অতিরিক্ত লাভ মুঠ লাভটো কিমান হ'ব মুঠ লাভটো হ'ব এনেকুৱা 8500 মাইনাস 7500 কিমান হল 1000 ঠিক আছে যে এইটো যদি বিক্রি কৰে 8500 বিক্রি কৰিলে আমাৰ লাভটো কিমান হয় 1000 আৰু এইটো বিক্রি কৰিলে আমাৰ কিমান হয় 750 তো তেনে ক্ষেত্ৰত আমাৰ ইয়াত কি দিছে যে যদি এইটো বিক্রি কৰে 8500 টাকাত যদি বিক্রি কৰে ঠিক আছে তেনে ক্ষেত্ৰত অতিরিক্ত লাভ অতিরিক্ত মানে এক্সট্রা অর্থাৎ 750 কৈ বেশি যেটো হ'ব তো 750 কৈ বেশি কিমান টাকা হল 250 অর্থাৎ 250 रुपीस আমাৰ কি হল অতিরিক্ত লাভ হল তেতিয়া যদি এইটো রেটত কি কৰে বিক্রি কৰি দিয়ে ঠিক আছে আমাৰ ইয়াত যেটো 4th নাম্বার কোশ্চেন দিয়া আছে লাভ লোকসানৰ ওপৰত হেতু কি দিয়া আছে যে কোনো এটা বস্তু 13% লোকসানৰ পৰিৱৰ্তে যদি কি কৰা হয় 7% লাভত বিক্রি কৰি দিয়া হয় ঠিক আছে তেনে ক্ষেত্ৰত কি হ'ব বিক্রি মূল্যটো যে আছে হেতু 450 টাকা কি হ'ব আমাৰ অধিক হ'ব ঠিক আছে অৰ্থাৎ এটা বস্তু 13% লোকসানত যদি বিক্রি কৰি দিয়া ধৰি ললো কি আমাৰ যদি 13% লোকসানত বস্তুটো বিক্রি কৰি দিয়া তেনে ক্ষেত্ৰত আমাৰ যিমান বিক্রি মূল্যটো হ'ব ঠিক আছে ধৰি ললো আমাৰ বিক্রি মূল্যটো কিমান হল y ঠিক আছে কিন্তু যদি সেই একে বস্তুৱে কি কৰে 7% যদি লাভত বিক্রি কৰি দিয়ে ঠিক আছে তো তেনে ক্ষেত্ৰত যেটো বিক্রি মূল্য হ'ব সেই y কৈ কি হ'ব 450 টাকা বেশি হ'ব অৰ্থাৎ 7% লাভত যেতিয়া বিক্রি কৰিব তেতিয়া বিক্রি মূল্যটো আমাৰ কিমান হ'ব y plus 450 ঠিক আছে তেনে ক্ষেত্ৰত আমাক মেইনলি কি উলিয়াব লাগে ইয়াত ক্ৰয় মূল্য আমাৰ কিমান হ'ব ঠিক আছে তো ইয়াত আমি কি কৰিম আমি ইয়াত প্ৰথমে 13% লোকসানৰ ওপৰত বিক্রি মূল্যটো উলিয়াই লম তাৰ পিছত 7% লাভতো আমি কি কৰিম বিক্রি মূল্য উলিয়াই লম তাৰ পিছত কি কৰিম 7% লাভৰ বিক্রি মূল্যটোৰ পৰা 13% লোকসানৰ যেটো বিক্রি মূল্য হ'ব এই বিক্রি মূল্য দুটা কি কৰিম মাইনাস কৰি দিম কৰি দি আমি ইকুয়াল কি লিখিম 450 আমি লিখি দিম কিয় কাৰণ যেহেতু এইটোৰ বিক্রি মূল্যতকৈ এইটোৰ বিক্রি মূল্য কি হয়
450 টকা বেশি হয় সো এইটোৰ পৰা এইটো মাইনাস কৰিলে আমাৰ কি হ'ব 450 টকা আহিব ঠিক আছে তো এনে ধৰণে আমি ম্যাথটো কৰিম তো আমি ক্ৰয় মূল্য কিমান আমি ধৰি ললো ক্ৰয় মূল্য কিমান ধৰি ললো ক্ৰয় মূল্য আমাৰ কিমান x টকা কিমান টকা x টকা এতিয়া আমি যেতিয়া 13% লোকসানত যেতিয়া প্ৰথমে বেচা মূল্যটো অৰ্থাৎ বিক্ৰী মূল্যটো উলিয়াই লম তেতিয়া কেনে ধৰণে হ'ব তো 13% লোকসানত আমাৰ যেটো এফপি হ'ব বা বিক্ৰী মূল্য হ'ব এটো কেনেকুৱা হ'ব এটো আমাৰ হ'ব এনেকুৱা আমি কি কৰিম ইয়াত 100 টকা যদি হয় তেতিয়া হলে আমাৰ কি হয় 87 ঠিক আছে তো আমাৰ ইয়াত ওপৰত 87 দিম অৰ্থাৎ আমি কি কৰিম 100 এর পৰা লোকসানটো কি কৰি দিম আমি মাইনাস কৰি দিম দি তলত 100 দিম দিয়াৰ পিছত আমি কি কৰিম x2 পূৰণ কৰি দিম অৰ্থাৎ যেটো সিপি আছে হেতু কি কৰি দিম আমি পূৰণ কৰি দিম ঠিক আছে আমি সিপি কি লৈছো ইয়াত সিপি লৈছো x টকা ধৰি লৈছিলো ঠিক আছে তো x টকা সিপি হলে 13% লোকসানত বিক্ৰী মূল্য কিমান হল আমাৰ এটো হল অৰ্থাৎ আমাৰ ইয়াত এটো কিমান হ'ব এটো হ'ব 87/100 ইয়াত কিমান হ'ব x ঠিক আছে তো তেনেদৰে আমি 7% লাভত এবাৰ কি কৰিম বিক্ৰী মূল্যটো উলিয়াই লম এটো কি হ'ব এটো হ'ব এনেকুৱা যে 100 প্লাস 7 ঠিক আছে তলত কিমান হ'ব 100 ইনটু কিমান হ'ব সিপি সিপি কিমান আছে আমাৰ x দিয়া আছে তো এটো আমাৰ কিমান হ'ব ইয়াত এটো হ'ব আমাৰ 107x তলত আমাৰ কিমান হ'ব 100 হ'ব ঠিক আছে তো এতিয়া এইটো বিক্ৰী মূল্য আৰু এইটো বিক্ৰী মূল্য ঠিক আছে যে 7% লোকসানৰ বিক্ৰী মূল্য আৰু এইটো 13% লোকসানৰ বিক্ৰী মূল্য এইটো আৰু এইটো 7% লাভৰ বিক্ৰী মূল্য তো 7% লাভৰ বিক্ৰী মূল্যটো 13% লোকসানৰ বিক্ৰী মূল্যতকৈ কিমান বেছি 450 টকা বেছি হয় সো আমি এতিয়া ইয়াত কি কৰিম এতিয়া ইয়াত আমি কি কৰিম 107x by 100 minus 87x by 100 ইকুয়াল কি হয় ইয়াত 450 হ'ব ঠিক আছে কিয় যেহেতু এইটো বিক্ৰী মূল্যতকৈ কিমান হয় 450 টকা বেছি হয় অৰ্থাৎ এইটোৰ পৰা এইটো মাইনাস কৰিলে কি হ'ব আমাৰ 450 হ'ব তেতিয়া আমি ইয়াত কি কৰিম ইয়াত এলসিএম ললে কিমান হ'ব 100 কিমান হ'ব এইটো 100 এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব এইটো হ'ব 20x ইকুয়াল কিমান হ'ব 450 তো এইটো 0 আৰু এইটো 0 ক্যান্সেল 2 দি ইয়াত কিমান হ'ব 5 আৰু 5 গৈ ইয়াৰ লগত কি হ'ব ইনটু হ'ব ঠিক আছে 5 গৈ কি হ'ব ইয়াত ইনটু হ'ব ইকুয়াল কিমান হল আমাৰ ইয়াত হ'ব তেন্তে 5 ইনটু 450 সো আমাৰ ইয়াত কিমান হ'ব ইয়াত হ'ব আমাৰ 0 5 ঠিক আছে ইয়াত হ'ব 22 তো আমাৰ ইয়াত কিমান হল ক্ৰয় মূল্যটো 2250 rupees ঠিক আছে তো আমি তেতিয়া আমাৰ নেক্সট প্ৰশ্ন যেটো আছে এটো আমি ডিসকাস কৰিম আমাৰ যেটো নেক্সট প্ৰশ্ন দিয়া আছে এটো আছে এটা ৰেডিও 15% লাভত কিমান লাভত 15% লাভত 851 টকাত বিক্ৰী কৰা হৈছে ঠিক আছে যদি 888 টকাত বিক্ৰী কৰা হয় তেতিয়া লাভ পার্সেন্ট কিমান হ'ব ঠিক আছে তো প্ৰথমে এটা লাভ পার্সেন্ট কিমান দিয়া আছে আমাৰ প্ৰথমে লাভ পার্সেন্ট দিয়া আছে 15% আৰু বিক্ৰী মূল্য কিমান দিয়া আছে বিক্ৰী মূল্য দিয়া আছে আমাৰ কিমান 851 ঠিক আছে আমাৰ কি নাই আমাৰ ইয়াত কি নাই সিপি নাই ঠিক আছে আকৌ কি কৈছে কোশ্চেনটো যে যদি 888 টকাত বিক্ৰী কৰা হয় লাভ পার্সেন্ট কিমান হ'ব ঠিক আছে আকৌ এসপি কিমান দিয়া আছে এসপি দিয়া আছে 888 তো এই ক্ষেত্ৰত আমাক কি উলিয়াব লাগে আকৌ লাভ পার্সেন্ট আমাৰ কি উলিয়াব লাগে তো আমি যদি ডাইরেক্টলি লাভ পার্সেন্ট উলিয়াবলৈ যাও তেতিয়া হলে আমাক কি লাগিব লাভ পার্সেন্টের ফর্মুলা কি আছিল ওপৰত লাভ লিখিব লাগে তলত লিখিব লাগে সিপি ইনটু কি দিব লাগে আমাৰ 100% ঠিক আছে তো এতিয়া যদি আমি ডাইরেক্টলি কৰিবলৈ যাও আমাৰ লাভৰ পৰিমাণ আমি নাজানো সিপি2 নাই তো আমি কেনেকৈ উলিয়াম লাভ পার্সেন্টটো তো এই কাৰণে আমাক কি কৰিব লাগিব প্ৰথমে সিপি2 ইয়াৰ পৰা সিপি2 আমাক উলিয়াই ল'ব লাগিব অৰ্থাৎ কিনা মূল্যটো বা ক্ৰয় মূল্যটো আমাক ইয়াৰ পৰা উলিয়াই ল'ব লাগিব তো আমি ইয়াৰ পৰা যদি সিপি2 উলিয়াই লওঁ সিপি2 কি হ'ব আমাৰ ইয়াত সিপি হ'ব আমাৰ ইয়াত তলত হ'ব আমাৰ 115 ঠিক আছে কি হ'ব আমাৰ 115 ওপৰত হ'ব কিমান 100 115 কি হল কাৰণ লাভ আছিল কিমান 15% এই 15% ক 100 এর লগত প্লাস কৰি আমি
তলত বহাই দিছো দি ওপৰত 100 ইনটু কি দিছো আমি sp2 ইনটু কৰি দিলো ঠিক আছে এতিয়া আমাৰ ইয়াত কিমান হ'ব তো আমাৰ ইয়াত কি হ'ল যে 100/115 ইনটু 851 ঠিক আছে তো এতিয়া আমি কি কৰিম 5 এৰে 100 ক ডিভাইড কৰিলে 20 আৰু 115 ক ডিভাইড কৰিলে কি হয় 23 আৰু 23 ৰে আমি কি কৰিম 851 ক কি কৰি দিম ডিভাইড কৰি দিম এইটোৰে কি কৰিলে ইয়াত কিমান হ'ব আমাৰ 30 কি হ'ব 37 হ'ব ঠিক আছে এতিয়া 37 এৰে আমি কি কৰি দিম 20 ইনটু কৰি দিম ঠিক আছে তো 20 ইনটু কৰি দিলে আমাৰ কি হ'ব 22 ইনটু 7 ইয়াত হ'ব 14 ইয়াত হ'ব 7 ঠিক আছে তো কিমান হল আমাৰ 740 টাকা হল কি আমাৰ সিপি তো এতিয়া আমাৰ আকু এসপি কিমান দিয়া আছে নিউ এসপি নতুন ডিগ্ৰী মূল্য দিয়া আছে আমাৰ কি 888 তো আমাৰ এতিয়া লাভ কিমান হ'ব আমাৰ এতিয়া লাভ হ'ব কিমান 888 740 কিমান হ'ব এইটো আমাৰ হ'ব 68 ইয়াত হ'ব 4 আৰু ইয়াত হ'ব 1 ঠিক আছে তো এতিয়া আমাৰ কি ওলাব লাগে লাভ পাৰ্চেন্টটো ওলাব লাগে আমাৰ লাভ পাৰ্চেন্ট হ'ব লাভ পাৰ্চেন্ট সমান ওপৰত হ'ব কিমান 148 তলত কিমান হ'ব সিপি ঠিক আছে লাভ পাৰ্চেন্ট উলিয়াবলৈ হলে কি কৰিব লাগে ওপৰত লাভ বহাব লাগে তলত সিপি আছিল আমাৰ কিমান 740 ইনটু কিমান হ'ব আমাৰ ইয়াত 100 00 ক্যান্সেল ঠিক আছে 00 ক্যান্সেল তো এতিয়া আমাৰ ইয়াত কিমান হ'ব এইটোৰে এইটো কিমান বাৰ যাব 2 ঘাত তো আলটিমেটলি আমাৰ লাভ পাৰ্চেন্ট কিমান হ'ল এটা 20% আমাৰ লাভ হ'ল ঠিক আছে তো এইটো আছিল কি আমাৰ এনসার আমাৰ ইয়াত যেটো নেক্সট প্ৰশ্ন দি আছে এটো কি দি আছে যে এটা ঘড়ি 153 টাকাত বেচিলে কিমান হয় 15% লোকসান হয় ঠিক আছে প্ৰথমে কি দি আছে বেচা দাম দি আছে কিমান 153 তেতিয়া লোকসান কিমান হয় 153 বেচা দাম হলে লোকসান হয় আমাৰ কিমান আমাৰ লোকসান হয় 15% তেতিয়া আমাক কি উদিছে যে ঘড়িটো কিমান টাকাত বেচিলে ঠিক আছে 10% লাভ হ'ব তো বেচা দাম কিমান হ'ব লাগিব বেচা দাম কিমান হ'ব লাগিব যাতে কি হয় লাভৰ পাৰ্সেন্ট যাতে কিমান হয় আমাৰ 10% হয় ঠিক আছে তো এতিয়া আমাক কি উলাব লাগে ইয়াত বিক্ৰী মূল্য উলিয়াব লাগে ঠিক আছে কিন্তু আমাক বিক্ৰী মূল্য উলিয়াবলৈ হলে আমাক কি লাগিব কিনা মূল্য লাগিব অৰ্থাৎ ক্ৰয় মূল্যটো কি হয় আমাৰ প্ৰয়োজন হ'ব সো আমি প্ৰথমে ইয়াত কি কৰিব লাগিব ক্ৰয় মূল্যটো আমাক উলিয়াব লাগিব তো আমি এই দুটাৰ ক্ষেত্ৰত প্ৰথমে কি কৰিম ক্ৰয় মূল্যটো বা সিপিটো উলিয়াই লম আমি সিপি কেনেকৈ উলিয়াম যেহেতু 15% লস ঠিক আছে লোকসান হৈছে তো এই ক্ষেত্ৰত আমি কি কৰিম 100 এর পৰা 15 কি কৰি দিম মাইনাস কৰি দিম 100 এর পৰা কি কৰি দিম 15 মাইনাস কৰি দিম 100 মাইনাস 15 ওপৰত কিমান হ'ব আমাৰ 100 ইনটু sp2 কি কৰি দিম ইনটু কৰি দিম sp ইনটু কৰি দিলে আমাৰ কিমান হ'ব 153 তো এতিয়া ইয়াত কিমান হ'ব 85 ইয়াত হল 100 ইয়াত হল 153 ঠিক আছে তো আমাৰ ইয়াত হ'ব কি 5 এৰে ডিভাইড কৰিলে 17 আৰু ইয়াত হ'ব 20 এইটোৰে এইটো ডিভাইড কৰিলে কিমান হ'ব ইয়াত হ'ব 9 ঠিক আছে তো এতিয়া আমাৰ ইয়াত কিমান হল 180 টকা ঠিক আছে তো আমাৰ ইয়াত কিমান হল ক্ৰয় মূল্যটো কিমান হল আমাৰ 180 रुपीस তো এতিয়া আমাক কি উলাব লাগে আকৌ বিক্ৰী মূল্য উলিয়াব লাগে তো বিক্ৰী মূল্য উলিওৱাৰ ক্ষেত্ৰত আমি কি ইউজ কৰিম যেটো লাভ পাৰ্সেন্ট দি আছে হেতু লাভ পাৰ্সেন্ট কি কৰিম আমি ইউজ কৰিম ঠিক আছে তো এতিয়া আমাৰ লাভ পাৰ্সেন্ট কিমান ধৰিম ইয়াত লাভ পাৰ্সেন্টটো ধৰিম আমি 10% তো এতিয়া আমি কি কৰিব লাগে sp2 উলিয়াব লাগে বিক্ৰী মূল্য আমাক কি কৰিব লাগে উলিয়াব লাগে তো বিক্ৰী মূল্য হ'ব কি আমাৰ ঠিক আগৰ দৰে কৰিম আমি এবাৰ কি উলিয়াব লাগে বিক্ৰী মূল্য উলিয়াব লাগে ঠিক আছে তো বিক্ৰী মূল্য উলিয়াবলৈ আমি কি কৰিম যেহেতু 10% লাভ আছে তো 10 ক কি কৰিম 100 এর লগত প্লাস কৰি দি তলত কি বহাম 100 ইনটু এবাৰ কি কৰিম cp2 ইনটু কৰি দিম cp কিমান আছে আমাৰ ইয়াত 180 ঠিক আছে cp আছে আমাৰ ইয়াত 180 তো এতিয়া 00 ক্যান্সেল ইয়াত থাকিল কি 110 তলত 10 ইনটু 18 80 ক্যান্সেল হৈ গল আমাৰ ইয়াত আলটিমেটলি কিমান হ'ব ইয়াত 11 এৰে 18 ইনটু কৰিলে কিমান হ'ব 89 আমাৰ ইয়াত 18 ঠিক আছে তো 198 ঠিক আছে তো আমাৰ ইয়াত নতুন এসপি কিমান ওলাই গল 198 টকা ঠিক আছে তো আমাৰ ইয়াত যেটো নেক্সট প্ৰশ্ন দি আছে হেতু প্ৰশ্ন কি দি আছে যে 1 টাকা 10টা কমলা কিনি 8টা কই কমলা ঠিক আছে 8টা কই কমলা কি কৰিছে টাকা বিক্ৰী কৰিছে তো প্ৰথমে কি কৈছে প্ৰশ্ন
যে 1 টকাত 10টা কমলা কিনিছে 1 টকাত কিমানটা কিনিছে 1 টকাত কিমানটা কিনিছে আমার 10টা কমলা কিনিছে ঠিক আছে তার পিছত কি কৰিছে যেতিয়া বিক্রি কৰাৰ সময়ত কি কৰিছে 1 টকাতে কি কৰিছে আকৌ 8টা কৈ বিক্রি কৰিছে ঠিক আছে 1 টকাতে কি কৰিছে 8টা কৈ বিক্রি কৰিছে তো এই ক্ষেত্ৰত কি হ'ব আমাৰ লাভ পার্সেন্ট কিমান হ'ব ঠিক আছে তো আমাৰ ইয়াত লাভ পার্সেন্ট কিমান হ'ব আমি এটো কেনেকৈ উলিয়াম তো এইটো কোশ্চেনত এইটো প্যাটার্নৰ যেটো কোশ্চেন আছে ঠিক আছে এইটো প্যাটার্ন এইটো আৰু এইটো ঠিক আছে এই তিনিটা কোশ্চেন বহুত ইম্পর্টেন্ট হয় তো এইটো প্যাটার্নত কি আছে যে আমাৰ ইয়াত বস্তুৰ সংখ্যা দিয়া আছে ঠিক আছে কিনা বস্তুৰ সংখ্যা কিমানটা 10টা বিক্রি করা বস্তুৰ সংখ্যা কিমানটা আছে 8টা দিয়া আছে কিন্তু যেটো প্রাইস আছিল ইয়াত ঠিক আছে প্রাইসটো কি আছে সেম আছে 10টা কমলা যেতিয়া কিনিছিল তেতিয়াও প্রাইস কিমান আছিল 1 যেতিয়া 8টা কৈ কমলা বিক্রি কৰিছিল তেতিয়াও প্রাইসটো কিমান আছিল আমাৰ অর্থাৎ মূল্যটো দামটো কিমান আছিল আমাৰ 1 এ আছিল অর্থাৎ যদি এনেকুৱা ধৰণৰ কোশ্চেন আহে যে কিনা দাম বা বিক্রি দাম ঠিক আছে এই দুটা সেমে আছে কিন্তু বস্তুর সংখ্যাটা কি হয়েছে জাস্ট পরিবর্তন হয়েছে যেনেকুৱা ইয়াত কি আছিল কিনিছে কিমান টকা 1 টকাতে কিনিছে কিমান টকাত কিনিছে 1 টকাতে কিনিছে বিক্রিও কিমান টকাত কৰিছে 1 টকাতে কৰিছে বিক্রি ঠিক আছে কিন্তু জাস্ট ইয়াত পরিবর্তন কি হয়েছে বস্তুর সংখ্যার পরিবর্তন হয়েছে কিহৰ পরিবর্তন হয়েছে বস্তুর সংখ্যা কিনতে কি কৰিছে ক্ৰয় কৰাৰ সময়ত 10টা আৰু বিক্রি করার সময়ত কি কৰিছে 8টা কিন্তু প্রাইস সেম আছিল ইয়াতো 1 টকা ইয়াতো 1 টকা ঠিক আছে তো এনে ক্ষেত্ৰত আমি কি কৰিম ডাইরেক্টলি লাভ পার্সেন্ট বা লোকসান পার্সেন্ট উলিয়াবলৈ হলে ডাইরেক্টলি এটা আমাৰ ইয়াত এটা ফর্মুলা ইউজ কৰিম আমি হেতু ফর্মুলা হল যে লাভ পার্সেন্ট সমান সমান ইয়াত হ'ব কিনা বস্তুৰ যেটো সংখ্যা আছিল হেতুৰ পৰা কিনা বস্তুৰ সংখ্যা কেইটা আছিল আমাৰ ইয়াত কিনা বস্তুৰ সংখ্যা আছিল 10টা হেতুৰ পৰা বেচা বস্তুৰ সংখ্যাটো কি কৰি দিম আমি মাইনাস কৰি দিম বেচা বস্তুৰ সংখ্যা আছিল কিমান ইয়াত 8টা ঠিক আছে আৰু তলত আমি কি লিখিম তলত বেচা বস্তুৰ সংখ্যা লিখিম বেচা বস্তুৰ সংখ্যা কিমান আছিল 8টা ইনটু কি কৰি দিম ইনটু আমি 100% কৰি দিম ঠিক আছে তো প্ৰশ্নৰ প্যাটার্নটো মনত ৰাখিবা যে এনেকুৱা প্যাটার্নৰ যদি আহে যে প্রাইসটো সেম আছে কিন্তু কিনা বস্তু আৰু বেচা বস্তুৰ সংখ্যাটো কি হৈছে পৰিৱৰ্তন হৈছে তেতিয়া এনেকুৱা ধৰণে কৰিলে হ'ল ইয়াত হ'ব 8 into 100% so ultimately কিমান হ'ব ইয়াত 4 এৰে কাটিলে কিমান হ'ব 25 তো আমাৰ आंसर কিমান হ'ল 25% লাভ হ'ল ঠিক আছে অৰ্থাৎ 25% লাভ হ'ল তো আমাৰ নেক্সট প্ৰশ্ন কি দিয়া আছে নেক্সট প্ৰশ্নটো আমাৰ দিয়া আছে এতিয়া আমাৰ নেক্সট প্ৰশ্নটো আছে যে 40টা বস্তু 225 টকাত ক্ৰয় কৰা হ'ল 225 টকা আকৌ 50টা বস্তু কি কৰিছে সেম 225 টকাতে কি কৰিছে আকৌ বিক্রি কৰিছে ঠিক আছে আগৰ ম্যাথটো যেটো প্যাটার্নত আছিল সেম প্যাটার্নৰে ম্যাথ হয় এটো তো ইয়াত কি কৰিছে প্রাইসটো সেম আছে যেতিয়া বস্তু কিনিছিল কিমানটা কিনিছিল 225 টকাত কিমানটা কিনিছে 40টা ঠিক আছে সেম প্রাইসত আকৌ কি কৰিছে কিমানটা বিক্রি কৰিছে আমাৰ ইয়াত 50টা বস্তু বিক্রি কৰিছে কিমানটা 50টা তো ইয়াত বিক্রি কৰিছে কিমানটা 50টা ঠিক আছে অৰ্থাৎ প্রাইসটো দুটাৰ ক্ষেত্ৰতে সেম জাস্ট কি চেঞ্জ হৈছে ইয়াত বস্তুৰ সংখ্যা ঠিক আছে তো এনে ক্ষেত্ৰত আমি যেতিয়া লাভ পার্সেন্ট বা লোকসান পার্সেন্ট উলিয়াম ঠিক আগৰ যেটো ফর্মুলা আছিল তেনে ধৰণে আমি কৰিম কাৰণ আগত আছিল লাভ পার্সেন্ট এইবাৰ কিন্তু কি হৈছে আমাৰ লোকসান পার্সেন্ট তো অলপ কি হ'ব আগৰটো পিছত আহিব পিছৰটো আগত অৰ্থাৎ আগৰ ফর্মুলাটো কি আছিল যে কিনা বস্তুৰ সংখ্যা মাইনাস বেচা বস্তুৰ সংখ্যা কিন্তু এইবাৰ হ'ব বেচা বস্তুৰ সংখ্যা কিহৰ সংখ্যা বেচা বস্তুৰ সংখ্যা ঠিক আছে যে বেচা বস্তুৰ সংখ্যা মাইনাস কিনা বস্তুৰ সংখ্যা ঠিক আছে তলত আমি কি লিখিম তলত বেচা বস্তুৰ সংখ্যা লিখিম বেচা বস্তুৰ সংখ্যা ঠিক আছে এটো লিখিম ইনটু কি দিম ইনটু আমি দিম 100% এটো কি হ'ব আমাৰ লোকসানৰ পার্সেন্টৰ ফর্মুলা ঠিক আছে যদি এনেকুৱা প্যাটার্নৰ ম্যাথ আহে তেতিয়া হলে এনেকে আমি কৰি দিম
এতিয়া ইয়াত কি হ'ব বেচা বস্তুৰ সংখ্যা কিমানটা আছিল বেচা বস্তুৰ সংখ্যা আছিল আমাৰ কি আছিল ইয়াত 50 কিমান আছিল ইয়াত 50 50টা তো আমি ইয়াত কি দিম 50 কিনা বস্তুৰ সংখ্যা কিমান আছিল ইয়াত 40টা 40 আৰু বেচা বস্তু আছিল কিমান 50 তো আমাৰ ইয়াত ইনটু কিমান হ'ব 100% ঠিক আছে আমাৰ ইয়াত হ'ব 50 ৰ ইয়াত কিমান হ'ব 2 ঠিক আছে আৰু 50 ৰ পৰা 40 গলে কিমান হ'ব 10 তো 10 into 2% কিমান হল আমাৰ 20% কি হল ইয়াত 20% আমাৰ ইয়াত কি হল লোকসান হল ঠিক আছে তো আমাৰ ইয়াত কি হল যে প্রশ্ন প্যাটার্নটো কি আছে যে প্রাইসটো সেম থাকে অনলি কি হয় কিনা বস্তুৰ সংখ্যা বা বেচা বস্তুৰ সংখ্যা এই দুটা কি হয় পরিবর্তন হয় ঠিক আছে তো এতিয়া আমাৰ নেক্সট প্ৰশ্ন কি দি আছে এই প্ৰশ্নটোৰ প্যাটার্নটো এইটো প্ৰশ্ন ইয়াতে এনেকে থাকক 40টা বস্তু ইয়াত আছিল 225 ঠিক আছে তো ইয়াৰ ওপৰৰ যেটো প্ৰশ্ন আছে ঠিক আছে ওপৰৰ প্ৰশ্নটো কি আছে ওপৰৰ প্ৰশ্নটো আমাৰ আছে যে 10 টাকাত 12টা কমলা কিনিছে কি কৰিছে 10 টাকাত 12টা কমলা কিনিছে সিপি ঠিক আছে সিপি 10 টাকা ঠিক আছে কমলা কিমানটা পাইছে ইয়াত 12টা কমলা পাইছে আকৌ কি কৰিছে 12 টাকাত 10টা কমলা কি কৰিছে ইয়াত বিক্রি কৰিছে ঠিক আছে আকৌ কি হৈছে যে 12 টাকাত এসপি যেতিয়া 12 হৈছে তেতিয়া কি কৰিছে 10টা কমলা বিক্রি কৰিছে অৰ্থাৎ 12 টাকা বিক্রি মূল্যত 10 টাকা কমলা বিক্রি কৰি দিছে তো এনে ক্ষেত্ৰত আমাৰ কি লাভ পার্সেন্ট কিমান হ'ব ঠিক আছে এইটো প্ৰশ্ন আৰু এইটো প্ৰশ্ন ব্ল্যাক ব্ল্যাক কিন্তু ঠিক আছে যদিও ইয়াত বস্তুৰ সংখ্যা পৰিৱৰ্তন হৈছে ঠিক আছে এইটো ম্যাথছত কি আছিল এইটো ম্যাথছতো বস্তুৰ সংখ্যা দিয়া আছিল প্ৰশ্নটো ঠিক আছে ইয়াত 40টা বস্তু 50টা বস্তু এইটো ম্যাথছতো আছে ঠিক আছে যে 12টা কমলা ইয়াত কি আছে 10টা কমলা দি আছে কিন্তু এইটো প্ৰশ্নত কি আছিল প্ৰাইসটো সেম আছে ঠিক আছে 225 ইয়াতো 225 কিন্তু এইটো প্ৰশ্নত কি আছে প্ৰাইসটোও কি হৈছে আমাৰ পৰিৱৰ্তন হৈছে ঠিক আছে যে বস্তুটো পৰিৱৰ্তন হৈছে বস্তুৰ সংখ্যা কি হৈছে ইয়াত পৰিৱৰ্তন হৈছে ঠিক আছে কিন্তু প্ৰাইসটো যেটো মূল্য আছিল হেতু কি হৈছে আমাৰ পৰিৱৰ্তন হৈছে ঠিক আছে তো এই কারণে এইটো ম্যাথ আমি কি আগৰ যেটো আমি ফর্মুলা ইউজ কৰিলো যে কি আছিল বেচা বস্তু মাইনাস কিনা বস্তু বাই বেচা বস্তু ইনটু 100% ঠিক আছে তো তেনে ধৰণে আমি এইটো ম্যাথ কৰিব নোৱাৰিম আমি এইটো ম্যাথ কি কৰিব লাগিব একদম নরমাল প্রসেস যেটো আছে তেনে ধৰণে কৰিব লাগিব তো আমি প্ৰথমে ইয়াত কি কৰিম এইটো প্ৰশ্নত মোট বস্তু কিমানটা দি আছে অর্থাৎ বস্তু গুলি ইয়াত কি উল্লেখ কৰা আছে কমলা ঠিক আছে তো ইয়াত কমলা মোট কিমানটা আছে কারণ প্রথমে কি কইছে 12টা তার পিছত আকৌ কি কইছে 10টা তো আমি কিমানটা ধরিলাম 12টা ধরিম মানে প্রশ্নটো সমাধান কৰোতে আমি 12টা কমলা ধরিম না 10টা কমলা ধরিম আমাক ইয়াত কি কৰিব লাগিব আমাক ইয়াত 12টা কমলাই ধৰি লব লাগিব ঠিক আছে যেটো বস্তু বেছি সংখ্যা যেটো আছে এমাউন্টটো হেতু আমাক ধৰি লব লাগিব তো আমি প্ৰথমে ইয়াত কি কৰিম যে 12টা কমলা সিপি ঠিক আছে কমলা কিমানটা ধৰিম আমি 12টা ধৰিম ঠিক আছে তো এতিয়া 12টা কমলাৰ সিপি কিমান আছে 10 টাকা তো আমাৰ এতিয়া সিপি উলিয়াৰ প্ৰয়োজন নাই তো আমাক কি কৰিব লাগিব 12টা কমলাৰ এসপি উলিয়াই লব লাগিব তো আমাক ইয়াত কি দি আছে যে 10টা এসপি কিমান দি আছে আমাক 12 টাকা তো একটাৰ এসপি কিমান হ'ব একটাৰ এসপি হ'ব অর্থাৎ বিক্রি মূল্য 12/10 তো আমাৰ ইয়াত 12টা কমলাৰ এসপি কিমান হ'ব এতিয়া 10 into 12 into 12 ইয়াত হ'ব 14 12 into 12 কিমান হ'ব আমাৰ 144 তলত কিমান হ'ব 10 হ'ব এটো যদি দশমিকত পৰিৱৰ্তন কৰি দিও 0 ৰ হলনি 4 0 ৰ হলনি 4 1 ৰ হলনি দশমিক আৰু কি থাকিল 1 4 ঠিক আছে এটো হল কি আমাৰ 12টা কমলাৰ বিক্রি মূল্য ঠিক আছে তো এতিয়া আমাৰ লাভ হল না লোকসান হল আমাৰ ইয়াত আলটিমেটলি কি হৈছে লাভ হৈছে কাৰণ বিক্রি মূল্যটো কি বেশি তো আমার লাভ কিমান হল প্রফিট ইকুয়াল টু কিমান হবে 14.4 মাইনাস 12 তো কিমান হল 2.4 টাকা কি হল আমার সরি 12 নহয় আমার ইয়াত আছিল কি 10 তো আমার ইয়াত কিমান হল 4.4 টাকা লাভ হল এতিয়া আমাক কি উলিয়াব লাগে লাভৰ পার্সেন্টটো উলিয়াব লাগে
তো সিম্পল লাভৰ পাৰ্চেন্ট উলিয়াম আমি কেনেকে লাভৰ পাৰ্চেন্ট ইকুৱেল 4.4 লাভটো ওপৰত লিখি দিলো তলত কি লিখিম সিপি সিপি কিমান আছিল আমাৰ 10 আছিল কিন্তু কি দিম 100% তো 10 এর এটো কিমান 10 হল 10 এর এতিয়া 4.4 যদি ইনটু কৰি দিও 4.4 যদি 10% এর ইনটু কৰি দিও তো 10 এর ইনটু কৰিলে এটো কি হ'ব 44 হ'ব লগত কি হ'ব পার্সেন্ট অর্থাৎ আমার কি হল লাভ পার্সেন্ট কিমান হল 44% ঠিক আছে থ্যাংক ইউ